আমাৰ খেতি পথাৰত ৰোৱনী লগাইছোঁ আহক ৰোৱনীগিলা দেখুৱাওঁ আৰু কোনে কোনে কঠীয়া উঠাইছে মাহঁতৰ লগত দেখুৱাইছোঁ এইটো খুৰা হয় আৰু সেইটো আমাৰ ডাঙৰ বৌ বকি আছে মোক আৰু ইফালে কঠীয়া ৰোৱনীৰ ভজন লয় সময় ভজন খাবলৈ ধৰিছে এয়া হৈছে গাঁৱৰ খেতি আৰু আন এজন বাইদেউ আহি আছে এই পানী নিবলৈ এইটো আৰু এইফালে আমাৰ খেতি পথাৰ আৰু আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান মোৰ ফালে এই ৰোৱনীকেইটা চাই লওক ৰোৱনীকেইটাই কিন্তু লাজ কৰিছে কিন্তু মই ভিডিঅ' বনাব নাথাকে আজি কিন্তু ৰোৱনীকেইটাই কিন্তু ভাবিছে আমাক ফেচবুক লাইভত দিব নেকি বাৰিষা বতৰ বুলি কিন্তু বৰষুণ নাপায় কিন্তু আজি একচুৱেলি পুৰা ধামাকা বৰষুণ দিছে এই বৰষুণত কিন্তু বানপানী হোৱা নিচিনাই কৰিছে আপোনালোকে নিজে দেখিছে কেনেকুৱা অভাৰ বৰষুণ মাৰি আছে আমাৰ গাঁৱত পুখুৰী ভৰ্তি হৈ গৈছে ইয়াতে হৈ গ'ল সকলো এতিয়া আজি বেৰাখন দি দিম তাৰমানে ৰোৱা ছাগলে খাই থাকে সেইটো কোনদৰে ভাবিলোঁ যোৱাৰ আগতে বেৰাখন দিয়াটো ভাল যাতে আমাৰ ধানখিনি বাচি থাকে আমি ক'ত বেৰা দিম সেইটো আপোনালোকক দেখাই আছোঁ এতিয়া বৰ্তমান বেৰা দিয়া হয় না বা নহয় এতিয়া ক'ব নোৱাৰোঁ তথাপিতো বেৰাৰ গছগিলা দিম আৰু আমি নেট টানিম যাতে ধানটো ছাগলে অনিষ্ট কৰিব নোৱাৰে আহক তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব মই দেখুৱাই আছোঁ আপোনালোকক এয়া হৈছে আমাৰ খেতি পথাৰ সিদিনা হাল মাৰিছিলোঁ আলি দিছিলোঁ আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ আপোনালোকক আজি সেই জেগাতে আমি বেৰাখন দি দিম এতিয়া মই আগতীয়াকৈ আহিলোঁ টকানডাল হাতত লৈ কিনে গছ পুতিবলৈ আৰু বেৰাৰ গছটো দেউতাই আনি আছে এতিয়া গছটো দেউতাই দি যাব আমি বেৰাৰ তাৰমানে খুঁটিকেইটা পুতি দিম ইয়াতে এই হৈছে আমাৰ সীমা এই সীমাৰ এইখিনি হৈছে আমাৰ মাটি আৰু এইটো হৈছে সীমা আৰু এইটো হৈছে বেলেগৰ মাটি আমাৰ ঘৰৰ কাষৰে মাটি এইটো সীমা কিন্তু এতে মানুহগিলে দেখিছে সীমাটো কিমান চিধা কিন্তু কি ক'ব আৰু সীমাৰ কথা কৈ লাভ নাই সীমাত হৈয়ে থাকে এনেকৈ আগা পিছা কৰি থাকে মানুহবিলাকে নালাটো আমি আগতীয়াকৈ দি দিছোঁ যাতে আৰু নেক্সট বাৰ খেতি কৰিলেও যাতে ঠেলিয়াব নোৱাৰে এই নালাটো দিয়া হৈছে অহা বছৰ এই জেগাটো খেতি নকৰোঁ এই জেগাটো তাৰমানে পুতি কিনে বস্তি পুতিম মানে তামোল চামোল ৰুম সেইটো ভাবিছোঁ আৰু খেতি নকৰোঁ আৰু খেতিত বহুত কষ্ট হয় সেইটো কোনদৰে তামোলৰ বাগানে বেছ আছে আৰু হাতীৰ অত্যাচাৰ বহুত হয় এইটো জেগাত বৰ্তমান আমাৰ দেউতা আহি আছে হেৰি লৈ গছ লৈ কিনে এই বেৰা দিবৰ কাৰণে ইয়াতে এতিয়া বৰ্তমান আহি আছে মই ইয়াতে খাৰা হৈ আছোঁ এডাল এডালকৈ থৈয়া তাতে ৰাখ মই গৈ আছোঁ এডাল এডালকৈ দিব লাগিব মই গৈ আছোঁ দেউতাই কাম আৰম্ভ কৰিছে বৰ্তমান মই এতিয়া বৰ্তমান গৈ আছোঁ দেউতাৰ কাষতে কিবা কৈছে মই বুজি নাপালোঁ কাষত যাই কিনে সুধি লওঁ কি কৈছে কি কৈছা ক'ৰ পাই দিবি সেইটো থৈ দিম মই মাৰি দিম থৈ দি মই মাৰি দিম দে তই এই গুণাখান্তি লৈ আহ দেউতাৰো বয়স হৈছে অৱশ্যে এতিয়া দেউতাক আমি ৰেষ্ট দিব লাগে বৰ্তমান বেৰা দিয়াটো নহ'বই চাগে এনে খুঁটিকেইটা পুতিলোঁ এতিয়া কামি লাগিব ইয়াতে কামি চামি আনিব লাগিব মানে খুঁটিকেইটা পুতিলোঁ আৰু বৰ্তমান এনেকৈ চব খুঁটিকেইটা পুতিলোঁ মই যিটো ভাবিছিলোঁ মনেদি কিন্তু সেইটো কাম মোৰ ছাকচেছফুল নহ'ল বেৰাখান দিম বুলি আহিলোঁ কিন্তু বেৰাখানৰ মই গছকেইটাহে পুতিলোঁ কিন্তু একচুৱেলি বেৰাখানৰ নেটো আছে ঘৰত কিন্তু মই কামিটো আগতে মই ক্লিয়াৰ নকৰিলোঁ সেইটো কোনদৰে মই আজি বেৰাখান দিবই নোৱাৰিলোঁ কি ক'ব আৰু উপায় নাই তথাপিতো মই কামিগিলা কিবা কৰি থৈ যাম আৰু গছগিলা পুতি থৈ দিম যাতে দেউতা কালি পাৰিব আৰু এটা পাৰিলে হাজিৰা এটা লগাই দিম দেউতা আৰু এজন মানুহৰ লগত লৈ কিনে কামটো কৰিব তাহাঁতে কৰিব নিশ্চয় মইতো যামেই কালি উপায় নাই
এতিয়া বাকী যি কি নহওক ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় লাইক কৰি আৰু কমেণ্ট কৰি নিশ্চয় জনাব। আশা ৰাখিছোঁ এনেকুৱা ভিডিঅ' মই আপোনালোকৰ মাজত সদায় আনি থাকিম বুলি আশা কৰিছোঁ। থেংক ইউ, ধন্যবাদ। জয় অসম।